हेलो फ्रेंड आज मैं এটা বস্তু দেখাম দে আপোনালোকক এই চাওকচোন এটো কি বাৰ আপোনালোকে জানে নে এটো ৰামফল বুলি কয় মই অৱশ্যে এইবাৰহে আনিছো দে আগতে অনা নাই এই কাৰণে বলো নাই আপোনালোককো দেখুৱা বস্তুটো আপোনালোকে হয়তো নিশ্চয় দেখিছে মই কিন্তু এইবাৰহে দেখিছো এই বস্তুটো আসলে এটা বৰ ভাল বস্তু কিন্তু ইয়াত মই 300 টকা কেজিকে আনিছিলো 1 কেজিত কিন্তু বেছি নধৰিলে আকৌ এই এনেকুৱা আপোনাৰ কিটা ধৰিলে 4টা এনেকুৱা 4টা আহিলে তাৰ পিছতে কালি মই এটা মানে আমি কাটি খালো খাব বিৰাট মিঠা কিন্তু বস্তু ফলটো খাবলে বহুত মানে হেলদি হয় বস্তু সেইকাৰণে ভাবিলো মানে লৰা চলি স্কুলৰ টিফিন দিবলে এই বস্তু সাংঘাতিক ভাল হ'ব কেতিয়াবা কি হয় লৰা চলি বিলাকে মানে সব বস্তু মানে নিবলৈ নিবিচাৰে একেটা বস্তুকে দি থাকিলে সিহঁতিও অশান্তি পায় তাৰমানে খাবলৈ ইচ্ছা নকৰে সেইকাৰণে মানে কেতিয়াবা খলাই দিলে মানে ভাল পায় এই বস্তুটো সেইদিনা মানে খাই ইমান ভাল লাগিলে মই নহয় এটো স্কুলৰ এটা টিফিন হ'ব এতিয়া টিফিনটো আজি এটকে বনাই দি পঠিয়াওচোন বাৰু কেনেকুৱা নহয় কাৰণ তাই সেইদিনাখন খাই মানে বহুত ভাল পালে সেইটো কাৰণে আজি এতিয়া এই টিফিনটো বনাইছো এইটো চাই থকচোন আপোনালোকে এয়া আকৌ ঘৰৰ জাহাজী কল দিলো এইটো আকৌ এইটো সাধাৰণ এইটো প্লামটো কিন্তু এইটো ঘৰ বাড়ি নহয় বা আমাৰ লোকেল নহয় যেন লাগিছে না মানে যিটো হেৰি পালো ইমান ডাঙৰ সেইটো কাৰণে এইটো লোকেলটো নহবই হলেও মানে খাবলৈ বহুত মিঠা বহুত টেষ্টি মানে লৰা চলি স্কুলৰ টিফিন মানে এটা ভাল টিফিনেই হৈ যায় এইটো হল ড্ৰেগন ফল গতিকে সকলোৱে জানে সকলোৱে কিনিছে কিন্তু ইয়াৰো যেতিয়া 2 পিস দি দিয়া হয় তেতিয়া মানে কি হৈছে টিফিনটো অলপ হেলদিয়ে হৈ যায় ন ইয়াৰো কেইপিছমান কাটি দিলো লগতে এটা আপেল আসলে কি হয় এটো ঘৰতে প্ৰস্তুত কৰি পঠিওৱাটো ফলমূল এনেও স্বাস্থ্যৰ পক্ষে ভাল আৰু লৰা ছোৱালী বিলাকে কি হয় সাধাৰণতে ঘৰত মানে খাবলৈ নিবিচাৰে কিন্তু স্কুললৈ যদি বনাই দি পঠিওৱা হয় নহয় লগৰখিনিৰ লগত মানে বহি লৈ পেলাই যি দিলেও খাই দিয়ে কমলা দি পঠিয়াম আপোনালোকে বাৰ এনেকৈ খলাই দি চাবচোন আপোনালোকৰ নাতি হওক বা লৰা ছোৱালী হওক যিবিলাকে স্কুলত পঢ়ে সাধাৰণতে কি হয় এইবিলাক বস্তু চাকৰিয়াল সকলেও লগত লৈ গলে ইয়াৰ এটা ভাল মানে হেৰি পোৱা যায় লগতে কেইটামান কেঁচা বুট
তিনিটামান খেজুৰ, কেইটামান পামকিন চিড আৰু কেইটামান এলমণ্ড। এতিয়া এইটো টিফিন ৰেডি হৈ গ'ল। এইটো টিফিন তেওঁলোকে খায়ো ভাল পালে আৰু স্বাস্থ্যৰ পক্ষেও বহুত মানে শক্তিদায়ক। আৰু কি হয়, ঘৰত যিহেতু নাখায়, গতিকে স্কুলত লগৰ ল'ৰা ছোৱালীৰ লগত মিলি এইবিলাক চব বস্তু খাই দিব পাৰে। গতিকে এইটো এটা মানে দিব পৰা এটা সিহঁতৰ জলপান। এইটো হ'ল ড্ৰেগন ফ্ৰুইটছ, এইটো হ'ল কমলা টেঙা, তাৰোপৰি এইটো সেই ৰামফলটো। অৱশ্যে মই ৰামফলটো এইবাৰহে আনিছোঁ দেই, আগে পিছে মই অনাও নাই, খোৱাও নাই বাৰু। খাই কিন্তু বহুত টেষ্টি, মানে খাবলৈ বহুত ভাল লাগিলে। তাৰপৰা এইটো জাহাজী কল ঘৰৰে, গতিকে ইয়াত কোনো মানে বেলেগ একো হেৰি পৰা নাই। এইটো হ'ল প্লামটো, কিন্তু এইটো মানে লোকেল নহয়, কিন্তু কাৰণ লোকেল প্লাম মই ইমান মানে ডাঙৰ দেখা নাই। ইয়াৰ এটুকুৰা আপেল দিলোঁ, তাৰপিছতে কেইটামান বুট দি দিলোঁ, আৰু খেজুৰ 3টা আৰু এলমণ্ড। গতিকে আপোনালোকে এই টিফিনটো কেনেকুৱা পালে বাৰু? বনাই পেলাই এনেকৈ ৰেডি কৰি কেতিয়াবা আপোনালোকেও দিবচোন, সহজেই হয় বাৰু। আৰু এই পামকিন চিডটো সাধাৰণতে কি হয়, খোৱাটো অত্যন্ত জৰুৰী। ইয়াত বহুতখিনি ভিটামিন পোৱা যায়, আৰু ল'ৰা ছোৱালীয়েতো ঘৰত তেনেকৈ নাখায়েই, সেইকাৰণে স্কুললৈ পঠিয়াই দিলে সিহঁতে সকলো বস্তু খাই ভাল পায়। কাৰণ কিয়, সিহঁতে যে লগৰ ল'ৰা ছোৱালীৰ লগত, ফ্ৰেণ্ডৰ লগত, গতিকে শ্বেয়াৰ কৰে, খাই ভাল লাগে। গতিকে এইটো এটা সহজ পদ্ধতি তাহাঁতক খুওৱাৰ কাৰণে, যিহেতু বহুত ল'ৰা ছোৱালীয়ে আচলতে ঘৰত ফ্ৰুইটছবিলাক নাখায়। মই সেইটো এটা বুদ্ধি কৰি লওঁ, সদায় মানে টিফিনটো চেঞ্জ কৰি দিবলৈ বিচাৰোঁ। আৰু নিজেও মই চাকৰিলে টিফিনত কেতিয়াবা এইবিলাক বস্তু লৈ যাওঁ, ভাল লাগে তাৰমানে। আমাৰ হেল্ডি ফ্ৰুইটছ ৰেডি। এতিয়া টিফিন বক্সত ভৰাই ৰেডি কৰা কথা আৰু। স্কুলত যাব, চাকৰিলৈ যোৱাই চাকৰিলৈ নিব। গতিকে এইটো এটা হেল্ডি ফুডছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া কেতিয়াবা টিফিন যেনেকৈ ডাঙৰবিলাকৰো বাৰু সদায় একেবিলাক বস্তু নিবলৈ মন নাযায়, বা হোটেলত খায়ো ভাল নালাগে, এনেকুৱাকৈ কেতিয়াবা লৈ গ'লে ভাল লাগিব, নহয় জানো? চাওকচোন বাৰু আপোনালোকেও।